নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুত ভাল খবৰ পুনৰ নতুনকৈ পদ মুকলি কৰি দিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী পাঠশালাৰ ফালৰ পৰা। তো ইয়াতে প্ৰসেছ সাৰ্ভাৰ জাৰিকাৰক আৰু পিয়নৰ পদ মুকলি কৰি দিছে। তো প্ৰসেছ সাৰ্ভাৰ জাৰিকাৰকৰ এটা পদ মুকলি কৰি দিছে দৰমহা 14000 পৰা 70000 লৈকে আৰু গ্ৰেড পে 5200। কোৱালিফিকেশ্যন বিচাৰিছে এই পদটোৰ কাৰণে আপোনালোকে HSLC পাছ কৰা হ'ব লাগিব। কেটেগৰী আনৰিজাৰ্ভ ৰাখিছে। আৰু নেক্সট পোষ্টৰ নাম হৈছে পিয়ন, ইয়াৰ বাবে এটা পদ আছে আৰু দৰমহা ৰাখিছে 12000 পৰা 52000 লৈকে গ্ৰেড পে 3900 আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মিনিমাম 8 পাছ কৰা হ'ব লাগিব। কিন্তু হায়াৰ সেকেন্ডাৰীতকৈ যদি আপোনালোকে অধিক পাছ কৰিছে তেনেহলে আপোনালোকে এই পদটোত আবেদন কৰিব নোৱাৰে আৰু কেটেগৰী আনৰিজাৰ্ভ ৰাখিছে। আৰু এই পদকেইটাৰ কাৰণে বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু বাকি যিখিনি ST SC ক্যান্ডিডেট বা OBC ক্যান্ডিডেট তেওঁলোকৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশন থৈ দিছে। তো হাউ টু এপ্লাই, তো ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। লগতে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন এজ কাষ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ লগতে আপোনালোকৰ ফটো সকলোখিনি সেলফ এটেষ্টেড কৰি আপোনালোকে পঠাব লাগিব। তো ইয়াতে এড্ৰেছটো দিয়া হৈছে দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী পাঠশালা ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স। তো এই এড্ৰেছটোলৈ আপোনালোকে পঠাব লাগিব। তো লাষ্ট ডেটটো ৰাখিছে 21 অক্টোবৰ 2024 4টা বজালৈকে সময় থাকিব। তো যিখিনি ক্যান্ডিডেটে ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেণ্টখন এবাৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি চাই ল'ব। তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকক দিবৰ বাবে ধন্যবাদ।